এই ব্ৰিজত মোৰ আৰু এটা বস্তু ভাল লাগিছে, যদি আপোনালোকে ব্ৰিজৰ ওপৰত আহে বা কেতিয়াবা তললৈ যাব বিচাৰে, কিন্তু এটা চিষ্টেম বনাই দিছে, ইয়াত চিৰি বনাই দিছে। এই চিৰিটো আপোনালোকে চাব পাৰিছে, এই চিৰিটো বৰ্তমান মানে বন্ধ কৰি ৰাখিছে, তাৰমানে অলপ কাম আছে, সেইকাৰণে চিৰিখন বন্ধ কৰি ৰাখিছে। আপোনালোকে আহিলে তাৰমানে ব্ৰিজৰ ওপৰত ৰখিলেও কিন্তু তললৈ যাব পাৰিব, এনেকুৱা চিষ্টেম আছে। সেইটো চাইডতো আছে, ৰাইট চাইডতো আছে, লেফ্ট চাইডতো আছে, তাৰমানে দুটা চাইডতে চিৰি বনাই দিছে। যদি কোনোবা ওপৰৰ পৰা তললৈ যাব বিচাৰে, সেইকাৰণে মানে এনেকুৱা চিৰি বনাই দিছে যাতে তললৈ যাব পাৰে। নমস্কাৰ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালে আছে। আজি মই গৈ আছোঁ কামপুৰ টাউনত, উৰণীয়া সেতু অপেনিং হৈছে, সেই সেতুখন আপোনালোকক দেখাবৰ কাৰণে মই কামপুৰ টাউনত গৈ আছোঁ। আৰু যদি মোৰ চেনেলটোত আপোনালোকে নতুন হৈ আছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, আৰু এই ভিডিঅ'টো একেবাৰে শেষলৈকে আপোনালোকে চাই থাকিব। আজি মই কামপুৰ টাউনত যিখন নতুনকৈ উৰণীয়া সেতু অপেনিং হৈছে, সেই ব্ৰিজখন আজি আপোনালোকক দেখাবৰ কাৰণে মই এতিয়া কামপুৰ টাউনত গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো একেবাৰে লাষ্টলৈকে চাই থাকিব। মই আহি এতিয়া পাই গ'লোঁ কামপুৰ টাউনত, আৰু বতৰটো বহুত ধুনীয়া, আপোনালোকে চাব পাৰিছে। মই কামপুৰ টাউনত উৰণীয়া সেতুত আছোঁ, আপোনালোকে চাব পাৰিছে। বহুত ধুনীয়া এখন ব্ৰিজ বনাইছে, আৰু আপোনালোকে ব্ৰিজখন চাব পাৰিছে, একেবাৰে বহুত ধুনীয়া লাগিছে মোৰ। আৰু বতৰটো ধুনীয়া আছে আজি। ব্ৰিজখন আপোনাৰ মিনিমাম দীঘল আছে 1 কিলোমিটাৰ, এই ব্ৰিজখন দীঘল আছে। আৰু ব্ৰিজখন আপোনালোকে চাব পাৰিছে, বহুত ধুনীয়া লাগিছে। আৰু এই ব্ৰিজখন বৰ্তমান অপেনিং হৈ গ'ল, যান বাহন চলি আছে। আৰু আপোনালোকে ব্ৰিজখন চাব পাৰিছে, ব্ৰিজখন আপোনাৰ বহল আছে। আৰু এই ব্ৰিজখন বনাওঁতে মিনিমাম সময় লাগিছে আপোনাৰ 5 বছৰ সময় লাগিছে এই ব্ৰিজখন বনাওঁতে। আৰু এই ব্ৰিজখন দীঘল আছে 1 কিলোমিটাৰ। আৰু আপোনালোকে এই ব্ৰিজখন চাব হ'লে কামপুৰ টাউনত আহিব লাগিব, এই ব্ৰিজখন চাব পাৰিব, উৰণীয়া সেতু। আৰু ব্ৰিজৰ তলত সেইটো চাইডত আপোনালোকে চাব পাৰিছে, কিন্তু তলত ব্ৰিজৰ তলত ৰেল লাইন আছে আৰু ষ্টেচন আছে, আৰু সেইটো চাইডত টাউন আছে। তাৰমানে আপোনালোকে কামপুৰ আহিলে এই ব্ৰিজখন চাব পাৰিব। যান বাহন চলালে তাৰমানে লাহে লাহে চলাব লাগে, নিয়মত লাহে লাহে গাড়ীখন চলাব লাগে। আৰু এই ব্ৰিজৰ তলত আপোনালোকে চাইডত চাব পাৰিছে, ৰেলৱে ষ্টেচন আছে আৰু ৰেল লাইন আছে তলত। আৰু ব্ৰিজখন ধুনীয়াকৈ দেখাই দিয়া, এই আপোনালোকে চাব পাৰিছে। ব্ৰিজখন কিন্তু বহুত ধুনীয়াকৈ বনাইছে। এই ব্ৰিজখন দীঘল আছে, 1 কিলোমিটাৰ দীঘল আছে এই ব্ৰিজখন। আৰু ব্ৰিজখন বনাওঁতে আপোনাৰ সময় লাগিছে মিনিমাম 5 বছৰ সময় লাগিছে ব্ৰিজখন বনাওঁতে। আপোনালোকক মই ব্ৰিজৰ তলত ৰেল লাইন আছে, ৰেল লাইনবিলাক আপোনালোকক দেখাই আছোঁ, আপোনালোকে চাব পাৰিব। চাওক, আপোনালোকে চাওক কিমান হেভি, বহুত হেভিকৈ এই ব্ৰিজখন বনাইছে, কোনো প্ৰব্লেম নাই। আপোনালোকে এই ব্ৰিজখন চাব হ'লে কামপুৰ টাউনত আহিব। মই বাইক লৈ আহিছোঁ, মই 30 কিলোমিটাৰ বাইক চলাই এই ব্ৰিজখন চাব আহিছোঁ। যদি আপোনালোকে চাব আহিব বিচাৰে, বাইক লৈ আহিব পাৰিব। গুৱাহাটীৰ পৰা আপোনাৰ বৰঘাট বাইপাছৰ পৰা সোমাই এই ব্ৰিজখন চাব পাৰিব, সেইফালেও আহিব পাৰিব। আৰু আপোনালোকে চাব পাৰে, বহুত ধুনীয়া এখন ব্ৰিজ হয়, উৰণীয়া সেতু নিৰ্মাণ কৰিছে। আৰু আপোনালোকে এই চাব পাৰিছে, তলত কিন্তু কেমেৰাখন আগলৈ লৈ আহা, কেমেৰাখন এই আপোনালোকে চাব পাৰিছে, তলত ৰেলৱে ষ্টেচন আছে, ৰেল লাইন আছে তলত। আৰু যাতে কোনো মানুহ ব্ৰিজৰ পৰা যাতে তললৈ কিবা দুৰ্ঘটনা নহয়, সেইকাৰণে এনেকুৱা জালি দি দিছে, যাতে কোনো অঘটন নহয়, সেইকাৰণে ব্ৰিজৰ চাইডত এনেকুৱা জালি দি দিছে। যিকোনো মানুহে মানে ওপৰৰ পৰা চাব পাৰিব তললৈ, কোনো প্ৰব্লেম নাই, এনেকুৱা ছেফটি আছে। আৰু আপোনালোকে ব্ৰিজখন চাবৰ কাৰণে ইয়ালৈ আহক, আৰু কোনো প্ৰব্লেম নাই। ব্ৰিজখন বহুত ধুনীয়া ব্ৰিজ এখন বনাইছে, বহুত হেভিকৈ বনাইছে। আৰু আপোনালোকে চাব পাৰিছে ডিজাইনটো চাওক, কেনেকুৱা ডিজাইনটো দি দিছে, একেবাৰে ধুনীয়াকৈ ডিজাইনটো দি দিছে এই ব্ৰিজৰ। আৰু আপোনালোকে চাব পাৰিছে যান বাহন চলি আছে, এই আপোনালোকে চাওক কিমান ধুনীয়াকৈ ব্ৰিজখন নিৰ্মাণ কৰিছে। আৰু তলত ৰেল লাইন আছে, এইটো চাওক, এইটো হ'ল আপোনাৰ কামপুৰ ৰেলৱে ষ্টেচন হয় এইটো তলত। আৰু মই আছোঁ উৰণীয়া সেতুৰ ওপৰত, এইটো চাওক আপোনালোকে, বহুত ধুনীয়া লাগিছে। আৰু আপোনালোকে ইয়ালৈ আহক আৰু এই ব্ৰিজখন চাব পাৰিব। আপোনালোকে চাব পাৰিছে,
যান বাহন চলি আছে আৰু এই ডিজাইনটো মোৰ ভাল লাগিছে। মই আছোঁ ব্ৰিজৰ ছাইডত, আপোনালোকে চাব পাৰিছে ৰাইট ছাইডত ষ্টেচন আছে ৰেলৱে, আৰু আপোনাৰ মালগাড়ী গৈ আছে, এখন ট্ৰেইন গৈ আছে, আপোনালোকে চাব পাৰিছে। ইয়াততো চাওক বহুত ধুনীয়া লাগিছে। উৰণীয়া সেতুৰ তলদি ৰেল লাইন আছে, ট্ৰেইন গৈ আছে, আৰু এইটো ছাইডত যান বাহন চলি আছে, আপোনালোকে চাব পাৰিছে। আৰু আগত কিন্তু এখন গোলাই আছে, মই আপোনালোকক দেখাই আছোঁ। এইটো চাওক আপোনালোকে, মোৰ আগত আপোনালোকে চাব পাৰিছে বহুত টাইডিং আছে। যদি আপোনালোকে কামপুৰ ফালে আহে এই ব্ৰিজখন পাই যাব। ইয়াৰ ওপৰে যান বাহন চলালে অকণমান লাহে লাহে গাড়ীখন চলাব, তাৰমানে আগত বহুত গোলাই আছে, আপোনালোকে চাব পাৰিছে। সদায় গাড়ী চলালে তাৰমানে য'ত গোলাই আছে গাড়ীবিলাক আপোনালোকে লাহে লাহে চলাব। চাওক কিমান গোলাই আছে আগত। আৰু এইটো ছাইডত ট্ৰেইন গৈ আছে, এইটো ট্ৰেইন গৈ আছে, আৰু ব্ৰিজখন বহুত ধুনীয়াকৈ বনাইছে। আগত কিন্তু গোলাই আছে, যদি আপোনালোকে ইয়ালৈ আহে এই গোলাইখনত সাৱধানে গাড়ী চলাব। এই ব্ৰিজত মোৰ আৰু এটা বস্তু ভাল লাগিছে, যদি আপোনালোকে ব্ৰিজৰ ওপৰত আহে বা কেতিয়াবা তললৈ যাব বিচাৰে, কিন্তু এটা চিষ্টেম বনাই দিছে, ইয়াত চিৰি বনাই দিছে। এই চিৰিটো আপোনালোকে চাব পাৰিছে, এই চিৰিটো বৰ্তমান মানে বন্ধ কৰি ৰাখিছে, তাৰমানে অলপ কাম আছে, সেইকাৰণে চিৰিখন বন্ধ কৰি ৰাখিছে। আপোনালোকে আহিলে তাৰমানে ব্ৰিজৰ ওপৰত ৰখিলেও কিন্তু তললৈ যাব পাৰিব, এনেকুৱা চিষ্টেম আছে। সেইটো ছাইডতো আছে, ৰাইট ছাইডতো আছে, লেফ্ট ছাইডতো আছে, তাৰমানে দুটা ছাইডতে চিৰি বনাই দিছে। যদি কোনোবা ওপৰৰ পৰা তললৈ যাব বিচাৰে সেইকাৰণে মানে এনেকুৱা চিৰি বনাই দিছে যাতে তললৈ যাব পাৰে।